PM কিষাণ সন্মান নিধি আঁচনিৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে চৰকাৰে এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। চৰকাৰে যিসকল লোকে অৰুণোদয় আঁচনিৰ পইচা নাই পোৱা বা যিসকল লোকৰ অৰুণোদয় আঁচনিৰ পইচা বন্ধ হৈ গৈছে তেওঁলোকৰ কাৰণে ফাইনেলি এটা ভাল খবৰ লৈ আনিলে যে প্ৰত্যেকটো পৰিয়ালে এতিয়া বাচন বৰ্তন কিনিবৰ কাৰণে 5,000 টকাকৈ লাভ কৰিব। চৰকাৰে জীৱিকাৰ বাবে তেওঁলোকক 3,000কৈ টকা দিব বুলি কৈছে। ADR যি পৰীক্ষা আছে বা অসম চৰকাৰৰ যি চাকৰি আছে এই চাকৰিক লৈ এতিয়া চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। এয়াৰটেলত আপোনালোকে এতিয়া 299ৰ ৰিচাৰ্জ লাভ নকৰে, ডাইৰেক্টলি আপুনি 349ৰ পৰা ৰিচাৰ্জ কৰিব পাৰিব। ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এইটো ভিডিঅ'ত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে জিঅ' চিম ব্যৱহাৰ কৰা লোকসকলৰ কাৰণে। আপোনালোকে বা জিঅ' চিম ইউজ কৰে নে, এয়াৰটেল ইউজ কৰে নে, ভোডা নে, BSNL কোনটো আপোনালোকে চিম ইউজ কৰে তলত কমেণ্ট এটা কৰি জনাব। জিঅ'ৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰা হৈছে যে যিসকল লোকে জিঅ' চিম ইউজ কৰে তেওঁলোকে যদি জিঅ' প্ৰাইম ছাবস্ক্ৰিপশ্যন লৈ থৈছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এতিয়া অহা ছেপ্টেম্বৰ মাহলৈকে মানে 2027 চনৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁলোকে 299 টকাৰ যিটো ৰিচাৰ্জ আছে সেইটো তেওঁলোকে কৰিব পাৰিব। গতিকে জিঅ'ৰ নিয়মীয়া গ্ৰাহকলৈ জিঅ'ৰ প্ৰাইমৰ সদস্যতা অভিযান, জিঅ'ৰ 50 কোটি গ্ৰাহকলৈ জিঅ' প্ৰাইমৰ বিশেষ অফাৰ 300 টকাৰে সদস্য হ'লে এবছৰলৈ একে দামতে পাব ৰিচাৰ্জৰ সুবিধা। 2027ৰ 5 ছেপ্টেম্বৰলৈ বৰ্তমানৰ দামতে পাব আপুনি পচন্দৰ প্লেনত। অৰ্থাৎ জিঅ' আৰু এয়াৰটেলে যিটো 299ৰ প্লেন আছিলে, 299ৰ যিটো ৰিচাৰ্জ পেক আছিলে সেইটো বন্ধ কৰি দিলে। এয়াৰটেলত আপোনালোকে এতিয়া 299ৰ ৰিচাৰ্জ লাভ নকৰে, ডাইৰেক্টলি আপুনি 349ৰ পৰা ৰিচাৰ্জ কৰিব পাৰিব। তাৰ তলত আপোনালোকে সম্ভৱতঃ 219 নে 220 টকীয়া এটা আছে আৰু 199 টকীয়া এটা আছে যিটোত আপোনালোকে আনলিমিটেড ডেটা লাভ নকৰে। যদি আপোনাক আনলিমিটেড ডেটাৰ প্ৰয়োজন হয় তেনেকুৱা ক্ষেত্ৰত আপুনি 349ৰ এয়াৰটেলৰ ৰিচাৰ্জ কৰিব লাগিব। ঠিক সেইদৰে জিঅ'ৰ ক্ষেত্ৰতো আপোনালোকে যিটো 299ৰ ৰিচাৰ্জৰ প্লেন পাইছিলে সেইটো এতিয়া জিঅ'ই বন্ধ কৰি দিলে। তাত এটা বিজনেছ প্লেন খেলি দিলে যে যিসকলে 300 টকা দি জিঅ'ৰ যিটো প্ৰাইম ছাবস্ক্ৰিপশ্যন সেইটো ল'ব তেওঁলোকে অহা বছৰৰ ছেপ্টেম্বৰ মাহলৈকে 299 টকাৰ যিটো ৰিচাৰ্জ আছে সেইটো তেওঁলোকে লাভ কৰি থাকিব। মানে 299 টকাত তেওঁলোকে ৰিচাৰ্জ কৰিব পাৰিব আৰু তাৰ কাৰণে তেওঁলোকে এবছৰৰ কাৰণে 300 টকা ছাবস্ক্ৰিপশ্যন ল'ব লাগে। মানে ভাবি চাওক আপুনি কেনেকুৱা লেভেলত এটা ধৰি লওক মনোপলি বৰ্তমান হৈ আছে যে যি মন যায় মানে তাকেই কৰিছে। গ্ৰাহকক মানে লুটিবৰ কাৰণে অকণমানো ৰাস্তা এৰি দিয়া নাই, প্ৰত্যেকটো ৰাস্তাই ইউজ কৰিছে। 299 টকা আপোনালোকে ৰিচাৰ্জটো কৰি আছিলে, তাত জিঅ'ৰ প্ৰব্লেম দেখিলে গতিকে জিঅ'ই সেই ৰিচাৰ্জটো আঁতৰাই দিলে। কিন্তু যদি কোনোবাই আকৌ 300 টকা দি জিঅ'ৰ প্ৰাইম ছাবস্ক্ৰিপশ্যন লয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 299 টকাৰ ৰিচাৰ্জটো লাভ কৰিব। আপোনালোকে ইয়াৰ ওপৰত কি ভাবে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ক লৈ। মেঘালয়ত এতিয়াৰ পৰা যিটো ষ্টিং ড্ৰিংক আছিলে সেই ষ্টিং ড্ৰিংকটো বৰ্তমান এতিয়া বেন কৰি দিয়া হ'ল। কোনো সেইটো আমদানি ৰপ্তানি কৰিব নোৱাৰিব, কোনো দোকানীয়ে সেইটো এতিয়া চেল কৰিব নোৱাৰিব। ষ্টিঙত আমি বহুত দিনৰ পৰা শুনি আছোঁ যে এনেকুৱা ধৰণৰ কিছুমান দ্ৰব্য মিলোৱা হয় যিবিলাক সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ ল'ৰালৈকে বা ডেকা যুৱকৰ কাৰণে হওক বা বৃদ্ধ লোকসকলৰ কাৰণেও হওক সকলোৰে কাৰণে এই যিসমূহ ধৰি লওক বস্তু এইসমূহ ক্ষতিকাৰক হয়। গতিকে বহুতো জেগাত ষ্টিং বেন কৰিবৰ কাৰণে মানুহে প্ৰটেষ্ট কৰি থাকে। বহুতো ধৰি লওক ডাঙৰ ডাঙৰ আৰ্টিকল কিছুমান ওলায় যে ষ্টিঙত কি ধৰি লওক এনেকুৱা ধৰণৰ বেয়া বস্তু আছে, এইটো খালে কেনেকুৱা ধৰণৰ ধৰি লওক প্ৰব্লেম হয়। গতিকে মেঘালয় চৰকাৰে এতিয়া কৈছে যে ষ্টিং সম্পূৰ্ণৰূপে এতিয়া মেঘালয়ত বন্ধ হ'ব, মানে নিষিদ্ধ কৰি দিয়া হ'ব আৰু কোনো এতিয়া ষ্টিং তাত বিকিব নোৱাৰিব। গতিকে মই এইটোৱে ভাবোঁ যে আমাৰ অসমতো এইটো নিয়ম এতিয়া বাধ্যতামূলক কৰিব লাগে যে যিবিলাক ধৰি লওক বস্তুৱে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে সেই ধৰণৰ বস্তুবিলাক সোনকালে আমাৰ অসমতো বেন হোৱাটো মই ভাবোঁ সোনকালে তেনেকুৱা পদক্ষেপ চৰকাৰে ল'ব লাগে। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে তেওঁ সংবাদমেলত। গতিকে কি ঘোষণা কৰিলে মই আপোনালোকক এফালৰ পৰা কৈ গৈছোঁ। প্ৰথমটো তেওঁ ঘোষণা কৰিলে যে বেংকৰ ঋণৰ সন্দৰ্ভত তেওঁ কয় যে ৰেহাইৰ বাবে এতিয়ালৈকে 1712 গৰাকী লোকে আবেদন কৰিছে। 4খন জিলাত সৰ্বমুঠ 2 লাখ লোকৰ ঋণ আছে।
31 আগষ্টলৈকে আবেদন এতিয়া কৰিব পাৰিব। অৰ্থাৎ চৰকাৰে যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকক যিটো ঋণ ৰেহাইৰ বাবে আবেদন কৰিবলৈ কৈছিলে তাৰ কাৰণে এতিয়ালৈকে 1712 গৰাকী লোকে এতিয়া আবেদন কৰিছে আৰু 31 আগষ্টলৈকে আপোনালোকৰ হাতত সময় আছে। যদি আপোনালোকে এই ঋণটোৰ পৰা ৰেহাই পাব বিচাৰিছে মানে ঋণসমূহৰ পৰা যদি আপুনি ৰেহাই পাব বিচাৰে আবেদন কৰিবলৈ হ'লে আপোনালোকে 31 আগষ্টৰ ভিতৰত এতিয়া আবেদন কৰিব লাগিব। তাৰ পিছৰ আপডেটটো দিছে যে 31,951টা বানাক্ৰান্ত পৰিয়াললৈ অন্তৰ্বৰ্তীকালীন 15,000 টকা সাহায্য চৰকাৰে এতিয়া মুকলি কৰিলে। প্ৰথম পৰ্যায়ত বেংকত হোৱা বেমিজালিৰ বাবে বাদ পৰিছিল এইসকল। মুখ্যমন্ত্ৰীয়ে লোকসেৱা ভৱনৰ পৰা মুকলি কৰি দিলে সমুদায় ধন। বৰ্তমানলৈকে 96,842টা পৰিয়ালে পালে এই আৰ্থিক সাহায্য। অৰ্থাৎ চৰকাৰে যিটো অন্তৰ্বৰ্তীকালীন 15,000 টকা মুকলি কৰিছিলে সেই পইচাটো বহুতো পৰিয়ালে পোৱা নাছিলে, কাৰণ বেংক একাউণ্টত কিছুমান খেলি মেলি হৈ গৈছিলে। মানে মানুহৰ একেটা একাউণ্টতে 30,000 টকা গুচি গৈছিলে, যাৰ ফলত মানুহে সেই পইচাটো উলিয়াব নোৱাৰিবৰ কাৰণে বেংকে একাউণ্ট ফ্ৰিজ কৰি দিছিলে। তাৰ পৰা 15,000 টকাটো আকৌ ধৰি লওক ৰিভাৰ্চ কৰিছিলে আৰু তাৰ পৰা এতিয়া সেই পইচাসমূহ যিসকলে পোৱা নাছিলে তেওঁলোকৰ একাউণ্টলৈ চৰকাৰে এতিয়া মুকলি কৰিলে বুলি কৈছে। তাৰ পিছৰটো খবৰ দিলে যে বানত বিধ্বস্ত এলেকাত এতিয়া অব্যাহত আছে জৰীপ। 28-29 আগষ্টত অন্ত পৰিব প্ৰথম পৰ্যায়ৰ জৰীপ। 1-2 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ জৰীপ। 10-11 ছেপ্টেম্বৰত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰু 15-16 ছেপ্টেম্বৰত আপলোড কৰা হ'ব চূড়ান্ত তালিকা। ডিবিটি মাধ্যম যোগে সোমাব ধন ক্ষতিগ্ৰস্ত লোকৰ একাউণ্টত। 15 আৰু 16 ছেপ্টেম্বৰত যিখন ফাইনেল লিষ্ট আছে সেই ফাইনেল লিষ্টখন তেওঁলোকে প্ৰকাশ কৰিব আৰু তাৰ পৰা আপোনালোকৰ একাউণ্টত চৰকাৰে যিসমূহ পইচা আছে সেই পইচাসমূহ দিয়া আৰম্ভ কৰিব। গতিকে আপোনালোকৰ ঘৰত জৰীপ হ'ল নে নাই হোৱা তলত আপুনি কমেণ্ট এটা কৰি জনাবলৈ নেপাহৰিব। পিছৰ যিকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবাদমেল যোগে ঘোষণা কৰিলে যে বহু বিবাহ কৰা স্বামীয়ে হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি। কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ। বিভাগীয় তদন্তত দোষী সাব্যস্ত হ'লেই লাভ কৰিব শাস্তি। ভৰণ পোষণৰ বাবে প্ৰথম পত্নীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব ধন। মৰগীয়া বানসহ দৰমহাৰ 20% ধন কৰা হ'ব প্ৰেৰণ। গতিকে যিসকল লোকে ধৰি লওক বহু বিবাহ কৰোৱাই থৈছে আৰু চৰকাৰী চাকৰি কৰি আছে সেই লোকসকলক এতিয়া চৰকাৰে তেওঁলোকৰ ওপৰত তদন্ত কৰিব বুলি কৈছে আৰু তদন্তত যদি ধৰা পৰে দোষী যদি সাব্যস্ত হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব আৰু তেওঁলোকৰ প্ৰথম যিগৰাকী পত্নী তেওঁলোকলৈ চৰকাৰে 20% যি দৰমহা সেই দৰমহা এতিয়া প্ৰেৰণ কৰিব বুলি কৈছে। গতিকে তেওঁলোকে প্ৰাইভেট ছেক্টৰত চাকৰি কৰা লোকসকলৰ কাৰণে এই নিয়মটো আনিব বুলি কৈছে, কিন্তু এতিয়ালৈকে অনা নাই। যদি ইয়াৰ ওপৰত কিবা আপডেট আনে মই নিশ্চয় আপোনালোকক জনাই দিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁলোকে কম সময়ৰ ভিতৰতে এতিয়া ADR-ৰ কাৰণে নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু চৰকাৰে 2 লাখ চাকৰি দিব বুলি কৈছিলে। কিন্তু এতিয়া 2 লাখ চাকৰিক লৈ চৰকাৰে এটা নতুন আপডেট দিছে। চৰকাৰে কৈছে যে 2026 চনত নতুন নিযুক্তি এতিয়া নহয়, পদোন্নতি আৰু পদ বিচৰা কাম হ'ব চলিত বৰ্ষত। 2027ত হ'ব নতুন নিযুক্তি। গতিকে ADR যি পৰীক্ষা আছে বা অসম চৰকাৰৰ যি চাকৰি আছে এই চাকৰিক লৈ এতিয়া চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁলোকে কৈছে যে এই বছৰ তেওঁলোকে কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া নিদিয়ে, মানে আৰম্ভ নকৰে। তেওঁলোকে অহা বছৰৰ মানে 2027 চনতহে তেওঁলোকে নতুন নিযুক্তি দিব বুলি কৈছে। গতিকে আপোনালোক যিসকলে ধৰি লওক এতিয়ালৈকে কম্পিউটাৰ কোৰ্চ এটা কৰা নাই বা কিবা কিবি আপোনালোকৰ ডকুমেণ্ট পৰ্যন্ত উলিয়াবলৈ আছে তেনেহ'লে ভাল সময় আপোনাৰ হাতত এতিয়া আহি গ'ল। পঢ়িবৰ কাৰণেও টাইম পালে। বিশেষকৈ মইতো আপোনালোকক ক'ম যে কম্পিউটাৰ কোৰ্চ এটা আপোনালোকে কৰক। যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী কৰি থৈছে, হায়াৰ ছেকেণ্ডেৰী কৰি থৈছে, বহুত ভাল ভাল পষ্ট ওলায় বিশেষকৈ ডিগ্ৰী ষ্টুডেণ্টসকলৰ কাৰণে, কিন্তু কম্পিউটাৰ কোৰ্চ এটা নথকাৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। হাতত ভাল সময় আছে, এটলিষ্ট এবছৰীয়া কম্পিউটাৰ কোৰ্চ এটা আৰামত কৰি লওক, যাতে চৰকাৰী চাকৰি যেতিয়া এপ্লাই আৰম্ভ হ'ব তেতিয়াই আপোনালোকে যাতে একদম আটাইকেইটা পোষ্টত ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ ওপৰত যদি আৰু কিবা আপডেট আহে, চৰকাৰে যদি আগলৈ আনে, কিবা যদি নতুন ধৰি লওক এপ্লাই প্ৰক্ৰিয়াৰ তাৰিখ যদি চৰকাৰে কিবা ঘোষণা কৰে তেনেহ'লে নিশ্চয় মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেইকাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। বৰ্তমান সময়ত কংগ্ৰেছ দলৰ যিটো অৱস্থা সেইটোৰ বিষয়ে আপোনালোক সকলোৱে অৱগত যে কংগ্ৰেছ দলৰ পৰা ধৰি লওক যিসকল নেতা আছে তেওঁলোক লাহে লাহে গমন কৰি থাকে, বিজেপিলৈ হওক বা অন্য দললৈ হওক। গতিকে এতিয়া যুৱ প্ৰজন্মক আকৰ্ষিত কৰা লক্ষ্য প্ৰদেশ কংগ্ৰেছৰ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গুৱাহাটীত আয়োজন কৰিব ইউথ কনক্লেভৰ প্ৰস্তুতিৰ বাবে গৌৰৱ গগৈয়ে গঠন কৰিলে 7জনীয়া কমিটি। গতিকে তেওঁলোকে ছেপ্টেম্বৰ মাহত এতিয়া ইউথ কনক্লেভ গুৱাহাটীত তেওঁলোকে অনুষ্ঠিত কৰিব আৰু যুৱ চামক তেওঁলোকে আকৰ্ষিত কৰিবৰ কাৰণে এই পদক্ষেপ হাতত লৈছে আৰু তাৰ কাৰণে এতিয়া গৌৰৱ গগৈয়ে 7জনীয়া এখন কমিটি গঠন কৰিলে। অৱশ্যে পিছৰটো খবৰলৈ। ভূতত্ত্ববিদৰ সকিয়নিত বৰ্তমান অসমৰ ৰাইজে বহুত বেছি ভয় খাইছে। যিসকলে এই খবৰটো জানে তেওঁলোকেতো অলৰেডি ভয় খালে, যিসকলে নাজানে মই তেওঁলোকক ক'ব বিচাৰিছোঁ। ভূতত্ত্ববিদসকলে কৈছে যে 8 ৰিক্টাৰ স্কেলৰ মানে 8 প্ৰাবল্যৰ ভূমিকম্পই আমাৰ উত্তৰ পূৰ্বাঞ্চল কঁপাব পৰা এতিয়া সম্ভাৱনা আছে বুলি কৈছে আৰু 100 বছৰৰ পাছত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে অসম। আমি যেতিয়া ধৰি লওক জন্মই হোৱা নাছিলোঁ, মানে মই যদি ভুল কৈছোঁ আপোনালোকে কমেণ্টত জনাব, 1950 চনত নে 1900 মানে স্বাধীনতাৰ পিছতে এটা ভূমিকম্প আহিছিলে আমাৰ অসমত, যেতিয়া ধৰি লওক ব্ৰহ্মপুত্ৰৰ
তল ধৰি লওক ওপৰলৈ উঠি আহিছিলে বা ডাঙৰ ডাঙৰ গাঁত হৈ গৈছিলে, ৰাস্তা পথ একদম ডাঙৰ ডাঙৰ চিনাল ফটা দিছিলে। গতিকে এতিয়াও সেই তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহিবলৈ গৈ আছে বুলি ভূতত্ত্ববিদসকলে কৈছে। কাৰণ বৰ্তমান সময়ত আপোনালোকে জানে যে ৰিচেণ্টলি ইণ্ডোনেছিয়া আৰু যোৱা দুদিনৰ আগত স্পেইনতো ভূমিকম্প হ'ল, তাৰ আগত কলম্বোত হ'ল, এনেকৈ নানান ধৰণে একেৰাহে ভূমিকম্প আহি আছে, যিটো আমি আজিলৈকে দেখাই নাছিলোঁ। গতিকে সেই যি একেৰাহে ভূমিকম্প আহি আছে সেইটোৰ ফলত এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলতো এইটো এফেক্ট কৰিব পাৰে বুলি কৈছে। গতিকে আমিতো এইটোৱে বিচাৰিম যে তেনেকুৱা ধৰণৰ একো ঘটনা নহওক, কিন্তু ভূতত্ত্ববিদসকলে কৈছে যে 8 প্ৰাবল্যৰ ভূমিকম্প আমাক মানে অসমত 8 প্ৰাবল্যৰ ভূমিকম্পই উত্তৰ পূৰ্বাঞ্চল এতিয়া কঁপোৱাৰ সম্ভাৱনা আছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। বিজেপি দলতো এতিয়া বহুতকেইটা গুৰুত্বপূৰ্ণ সাল সলনি কৰা হ'ল। বিজেপিত ব্যাপক সাংগঠনিক ৰদবদল। সভাপতি নীতিন নবীনে নিযুক্তি দিলে নতুন বিষয়ববীয়া। অসমৰ মৃগাংক দেও ব্ৰহ্মণক ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে। লগতে স্মৃতি ইৰাণীক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব। বসুন্ধৰা ৰাজেশ ইণ্ডিয়াক ৰাষ্ট্ৰীয় উপসভাপতিৰ দায়িত্ব। কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলক কোষাধ্যক্ষ হিচাপে নিযুক্তি। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে। গতিকে বিজেপিটো এতিয়া বহুতবিলাক সাল সলনি কৰা হ'ল। লগতে তেওঁলোকৰ যিজন IT চেলৰ হেড আছিলে সেই IT চেলৰ হেডজনকো এতিয়া আঁতৰাই বেলেগ এজনক তেওঁলোকে নিয়োগ কৰিলে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে নেট পৰীক্ষাক লৈ। পুনৰ অনুষ্ঠিত হ'ব UGC নেট পৰীক্ষা। ইংৰাজী, বাণিজ্যিক, সমাজতত্ত্বত মুঠ 3টা বিষয়ৰ পৰীক্ষা পাতিব NTA। 9 ছেপ্টেম্বৰত ইংৰাজী বাণিজ্য পৰীক্ষা আৰু 10 ছেপ্টেম্বৰত হ'ব সমাজতত্ত্বৰ পৰীক্ষা। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে সকলো ধৰণৰ চৰকাৰী ৰিলেটেড আপডেটে হওক বা স্কলাৰশ্বিপৰ ৰিলেটেড আপডেট হওক, চাকৰি ৰিলেটেড আপডেট হওক বা যিকোনো ধৰণৰ সতৰ্কতামূলক খবৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে ৰাতিপুৱা সদায় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। ঝাৰখণ্ডত যিটো বৰ্তমান প্ৰটেষ্ট চলি আছে, ৰিচেণ্টলি আমাৰ দিল্লীত যিটো কক্ৰ'জ জনতা পাৰ্টি প্ৰটেষ্ট হ'ল, এতিয়া তাৰ পাছতে ঝাৰখণ্ডতো চৰকাৰৰ এগেইনষ্টত প্ৰটেষ্ট চলি আছে। গতিকে সেইমতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনলৈ ৰাহুল গান্ধীৰ পত্ৰ। আন্দোলনৰত শিক্ষাৰ্থীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিবলৈ আহ্বান জনোৱা হৈছে আৰু শিক্ষাৰ্থীসকলৰ ন্যায্য দাবীৰ প্ৰতি সমৰ্থন ৰাহুল গান্ধী। গতিকে বহুতে ৰাহুল গান্ধীক প্ৰশ্ন কৰি আছিলে যে তেওঁ ঝাৰখণ্ডৰ যি ধৰি লওক এতিয়া বৰ্তমান প্ৰটেষ্ট হৈ আছে, এই প্ৰটেষ্টত ৰাহুল গান্ধীয়ে কোনো ধৰণৰ একো মাত মতা নাই, কিন্তু ৰাহুল গান্ধীয়ে তেওঁলোকৰ চৰকাৰে আছে, কিন্তু তাৰ পাছতো তেওঁলোকে এতিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত একমত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত সোনকালে আলোচনাত বহিবৰ কাৰণে তাৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁক বৰ্তমান আহ্বান জনাইছে, যাতে সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত যি হৈছে তেওঁলোকৰ বৰ্তমান যি খেলি মেলি হৈ আছে সেইটো যাতে সোনকালে শেষ কৰক, সেইটোক লৈ এতিয়া ৰাহুল গান্ধীয়ে আহ্বান জনাইছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। স্বাধীনতা দিৱসৰ দিনা কক্ৰ'জ জনতা পাৰ্টিৰ তৰফৰ পৰা এটা মুহিম ষ্টাৰ্ট কৰা হৈছিলে। তেওঁলোকে কৈছিলে যে যিসমূহ স্কুলৰ বৰ্তমান একদম জৰাজীৰ্ণ অৱস্থা, সেই স্কুলসমূহ এতিয়া চৰকাৰে ঠিক কৰিব লাগে। তাৰ ওপৰত বহুতবিলাক জেগাত প্ৰটেষ্ট তেওঁলোকে সৰু সুৰাকৈ কৰিলে। স্কুলবিলাকত তেওঁলোক গ'ল, চেক কৰিলে স্কুলৰ কি অৱস্থা, সেই বিষয়ে ধৰি লওক চৰকাৰক অৱগত কৰিলে। গতিকে খবৰ এটা আহিছে যে চৰকাৰী স্কুলৰ ফটো ভিডিঅ' ৰাজহুৱা কৰাৰ লায়ক নহয়, স্বীকাৰ কৰিলে ডাবল ইঞ্জিন থকা ৰাজস্থানৰ বিজেপি চৰকাৰে। CJPৰ স্কুল ঠিক কৰোঁ অভিযানত থৰকাচতি হেৰুৱাইছে। ৰাজস্থান চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা। ৰাজস্থান চৰকাৰী বিদ্যালয়ৰ ফটো ভিডিঅ' ছাত্ৰ শিক্ষক আদিৰ সাক্ষাৎকাৰ ল'বলগীয়া হ'লে আগতীয়াকৈ প্ৰধান শিক্ষকৰ পৰা অনুমতি এতিয়া লোৱাটো বাধ্যতামূলক। বিনা অনুমতিত কোনো চৰকাৰী স্কুলৰ ফটো ভিডিঅ' ছাত্ৰ শিক্ষকৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰিলে গোচৰৰ সন্মুখীন হ'ব লাগিব। গতিকে ভাবি চাওক কেনেকুৱা ধৰণৰ এটা অৱস্থা হ'ব লাগিব স্কুলসমূহৰ, যে তাত যদি কোনোবাই এতিয়া কিবা ভিডিঅ' কৰিবলৈ যায়, ফটো ল'বলৈ যায় বা তাৰ ল'ৰা ছোৱালী বা শিক্ষকসকলক যদি সাক্ষাৎকাৰ ল'বলৈ যায়, তাৰ আগতে প্ৰধান শিক্ষকৰ লগত ধৰি লওক কথা পাতি পাৰ্মিশ্যন ল'ব লাগিব। তাৰপাছতে তেওঁলোকে তাত গৈ মেলি সেইসমূহ কাম কৰিব পাৰিব, নহবা তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰা হ'ব বুলি কৈছে। আপোনালোকে চেঞ্চাছ যদি অনলাইনতে কমপ্লিট কৰিলে তেনেহ'লে ভাল কথা। যিসকলে কৰিব নোৱাৰিলে, চাৰ্ভাৰ ইছ্যুৰ কাৰণে কৰিব নোৱাৰিলে বা কৰিবলৈ থাকি গ'ল, তেওঁলোকৰ কাৰণে এতিয়া খবৰ আহিছে যে যোৱাকালিৰ পৰা আৰম্ভ হ'ল লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ গণনা। যোৱাকালিৰ পৰা ঘৰে ঘৰে গৈ আছে গণনাকাৰী বিষয়া। দ্বিতীয় পৰ্যায়ৰ গণনাত প্ৰত্যেকটো গৃহৰ বাবে থাকিব এতিয়া 40টাকৈ প্ৰশ্ন। 2 আগষ্টৰ পৰা 16 আগষ্টলৈ হৈছিল প্ৰথম পৰ্যায়ৰ স্বগণনা। গতিকে এতিয়া দ্বিতীয় পৰ্যায়ৰ যিটো স্বগণনা সেইটো যোৱাকালিৰ পৰা আৰম্ভ হ'ল। গতিকে আপোনালোকে যদি অলৰেডি অনলাইনত কৰি থৈছে চেঞ্চাছৰ কাম, তেনেহ'লে আপোনালোকে যিটো নম্বৰ পালে সেই নম্বৰটো আপুনি তেওঁলোকক দি দিলেই হৈ যাব। বাকীখিনি তেওঁলোকে আপোনাক চেক কৰি মেলি বুজাই দিব। আৰু যদি আপুনি নাই কৰা তেনেহ'লে যিখিনি তেওঁলোকে প্ৰশ্ন সুধিব সেইখিনি আপোনালোকে সঠিক উত্তৰ দিব। বহুতে ভয় খাই আছে যে চেঞ্চাছত যিসমূহ ডেটা ল'ব সেইসমূহলৈ চৰকাৰে অৰুণোদয়, PM কিষাণ এইবিলাক কাটি দিব বুলি বহুতে কৈ আছে। তেনেকুৱা একো নহয়। এই ডাটাটো ল'ব আপোনালোকে কোনো চৰকাৰী আঁচনি কাটিবৰ কাৰণে নহয়। এই ডাটাটো কেৱল ধৰি লওক আমাৰ দেশত কিমান ধৰি লওক দুখীয়া মানুহ আছে, কিমান ধনী মানুহ আছে, কিমানে ধৰি লওক পকী শৌচালয় ইউজ কৰে, কিমানে ইলেক্ট্ৰিচিটি ইউজ কৰি আছে, এইবিলাক ডেটা লৈ মেলি মানে এটা ধৰি লওক তেওঁলোকে ডেটা তৈয়াৰ কৰিব, যিটো কাৰণে চেঞ্চাছ হয়। গতিকে বহুতে আপোনালোকক ভয় খুৱাব পাৰে যে শুদ্ধ আপুনি আনচাৰ নিদিব, আপোনাৰ অৰুণোদয় কাটি দিব, PM কিষাণ কাটি দিব। গতিকে এইবিলাক ভুৱা খবৰ। আপুনি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তেওঁলোকক শুদ্ধকৈ দিব, যাতে ডাটাটো সদায় শুদ্ধ হয়।
আগবাঢ়িছে পিছৰটো খবৰটো আকৌ আহিছে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাৰণে। প্ৰতিটো বানত ক্ষতিগ্ৰস্ত পৰিয়ালে এতিয়া কাপোৰ বাচন ক্ৰয়ৰ বাবে লাভ কৰিব 5,000 টকাকৈ, জীৱিকাৰ বাবে লাভ কৰিব 3,000 টকাকৈ। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰত্যেকটো পৰিয়ালে এতিয়া বাচন বৰ্তন কিনিবৰ কাৰণে 5,000 টকাকৈ লাভ কৰিব। চৰকাৰে জীৱিকাৰ বাবে তেওঁলোকক 3,000কৈ টকা দিব বুলি কৈছে। গতিকে এই যিটো পইচা, এই পইচাটো যিসকল বানত ক্ষতিগ্ৰস্ত পৰিয়াল তেওঁলোকে লাভ কৰিব। কৈছে যে 15,000 টকা যিসকলে ক্ষতিপূৰণ নাই পোৱা, সেই ক্ষতিপূৰণ নোপোৱা লোকসকলে এতিয়া পৰ্টেল এটাত তাত অভিযোগ দিব পাৰিব। চৰকাৰে কি পৰ্টেল কেতিয়া মুকলি কৰিব তাৰ ওপৰত কোনো আপডেট দিয়া নাই। অতি সোনকালে তেওঁলোকে কিবা পৰ্টেল মুকলি কৰিব পাৰে, য'ত আপোনালোকে যদি 15,000 টকা নাই পোৱা আৰু যদি বানত আপোনালোকৰ বিস্তৰ ক্ষতিসাধন হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে সেই পৰ্টেলটোত গৈ মেলি প্ৰুফ সহকাৰে আপোনালোকে অভিযোগ দিব পাৰিব বুলি কৈছে। পিছৰটো খবৰটো আহিছে ভুৱা নথি পত্ৰক লৈ। বৰ্তমান খবৰ ওলাইছে যে ভুৱা নথি পত্ৰ অৰ্থাৎ ভুৱা প্ৰমাণ পত্ৰৰে অসমত চাকৰি লাভ বহিৰাজ্য যুৱকৰ। যোৰহাটত আৰক্ষীৰ জালত 11গৰাকীকৈ বহিৰাগত যুৱক। ভুৱা প্ৰমাণ পত্ৰৰে অৰ্ধসামৰিক বাহিনী যেনে BSF, CRPF, CISFত চাকৰি লাভ বহিৰাজ্যৰ অৰুণ মীনা, দানবীৰ সিং, সতীশ চন্দ্ৰ, ৰাহুল সিং, নৰেন্দ্ৰ কুমাৰ, পৱন কুমাৰ, হৰগোবিন্দ সিং, অমন কুমাৰ পেটেলে ভুৱা প্ৰমাণ পত্ৰৰে তেওঁলোকে অসমত থাকি চাকৰি কৰি আছিলে। গতিকে যিসকল ধৰি লওক বহিৰাগত লোক, তেওঁলোকে PRC এনেকুৱা ধৰণৰ চাৰ্টিফিকেটবোৰ নাপায়, কিন্তু PRC, ইনকম চাৰ্টিফিকেট, এই ধৰণৰ চাৰ্টিফিকেটসমূহ লৈ মেলি অসমতে এনেকুৱা ধৰণৰ চাকৰি কৰি আছে। মানে অসমৰ কোটাত সোমাই মেলি তেওঁলোকে চাকৰি কৰিছে আৰু বৰ্তমান 11জন লোকক যোৰহাটত এতিয়া ধৰা পেলোৱা হৈছে। চৰকাৰে যিসকল লোকে অৰুণোদয় আঁচনিৰ পইচা নাই পোৱা বা যিসকল লোকৰ অৰুণোদয় আঁচনিৰ পইচা বন্ধ হৈ গৈছে, তেওঁলোকৰ কাৰণে ফাইনেলি এটা ভাল খবৰ লৈ আনিলে। চৰকাৰে এতিয়া যোৰহাট জিলাত অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বুলি তেওঁলোকে এজন বিষয়া এতিয়া নিযুক্ত কৰিছে, যিজনৰ জৰিয়তে আপোনালোকে এতিয়া অভিযোগ দিব পাৰিব যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা কাট খাই গ'ল বা অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গ'ল আৰু আপোনালোক যদি অৰুণোদয় আঁচনিৰ যোগ্য হয়, তেনে ক্ষেত্ৰত ডাইৰেক্টলি তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ আমাৰ যোৰহাট জিলাত প্ৰথমে তেওঁলোকে এইটো সুবিধা কৰি দিছে। আহিবলগীয়া সময়ত বাকীবিলাক জিলাতো ক্ষমতা কৰিব বা কৰিবও পাৰে। যদি কৰিলে অলৰেডি আপোনালোকে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই যিমানটো জানিব পাৰিছোঁ, যোৰহাট জিলাত তেওঁলোকে অৰুণোদয় সাৰথী বৰ্তমান তেওঁলোকে যোৰহাটত দিলে আৰু আপোনালোকৰ যদি কিবা অভিযোগ আছে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। মই যিটো অফিচিয়েল নটিফিকেশ্যন এইটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, ইয়াৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু চৰকাৰৰ পৰা যদি আপুনি অৰুণোদয় আঁচনিৰ পইচা পোৱা বন্ধ হৈ গ'ল বা আপোনালোকে ৰিচেণ্টলি চৰকাৰৰ অৰুণোদয় আঁচনিৰ পইচা নেপালে, সকলোবিলাক ঠিক হৈ থকাৰ পিছতো নেপালে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অভিযোগসমূহ দিব পাৰিব। লগতে কৈ দিওঁ যে অৰুণোদয় আঁচনি যিসকল লোকৰ আধাৰ লিংক হৈ থকা নাছিলে, যাৰ কাৰণে তেওঁলোকে পইচা নেপালে, গতিকে আধাৰ আৰু বেংক একাউণ্ট আপুনি লিংক কৰি ৰাখক। বহুতো লোকে পিছত লিংক কৰিলে আৰু লিংক কৰাৰ পিছত 2-3 দিনৰ পিছতে তেওঁলোকে পইচাটো লাভ কৰিলে। গতিকে আপোনালোকৰ আধাৰ বেংক একাউণ্ট যদি লিংক হৈ থকা নাই, সোনকালে লিংক কৰি লওক। আপুনি অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আপোনালোকে লাভ কৰিব। পিছৰটো খবৰলৈ 15 আগষ্টৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা শব্দ কৈছিলে, যিটো শব্দৰ পিছতে আকৌ এতিয়া দেশত তোলপাৰ লাগি গ'ল। লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতে আকস্মিকভাৱে সম্পূৰ্ণ ব্যাত্মক ৰূপত ছ'চিয়েল মিডিয়াত গঠন হোৱা ডিমাগী নাক্সাল জনতা পাৰ্টীলৈ অভূতপূৰ্ব এতিয়া সঁহাৰি। নিশাটোতে DNJPৰ ইনষ্টাগ্ৰাম একাউণ্টত অনুগামীৰ সংখ্যা হ'ল 1,81,000। একেদৰে এক্সত DNJPৰ ফলোৱাৰ মাৰ্কে 2 লাখ অতিক্ৰম কৰিছে। ডিমাগী নাক্সাল বুলি তেওঁ এটা ৱৰ্ড ইউজ কৰিছিলে, যিটোৰ পিছতে যেনেকৈ কক্ৰ'চ জনতা পাৰ্টি সৃষ্টি হৈ গ'ল, এতিয়া ডিমাগী নাক্সাল জনতা পাৰ্টি এটা সৃষ্টি হৈ গ'ল, যিটো ইনষ্টাগ্ৰামত 1 লাখ ফলোৱাৰ ক্ৰছ কৰি দিলে আৰু টুইটাৰত 2 লাখ ফলোৱাৰ ক্ৰছ কৰি দিছে। বৰ্তমান এনেকুৱা হৈছে যে চৰকাৰে বা প্ৰশাসনিক বিষয়াই যদি কিবা যুৱ প্ৰজন্মৰ ওপৰত যদি কিবা তেওঁলোকে কমেণ্ট পাছ কৰে, লগালগ পেজ খোল খাই যায় আৰু পেজ খোল খাই একেদিনতে তেওঁলোকৰ 1 লাখ ফলোৱাৰ হৈ যায়। পিছৰটো খবৰলৈ ৰাজ্যৰ 40টা ৰাজহ চক্ৰত অসমৰ খিলঞ্জীয়া মানুহে মাটি কিনা বেচা এতিয়া কৰিব পাৰিব। ধুবুৰী, বৰপেটা, গোৱালপাৰাৰ বাচি থকা মাটিখিনি ৰক্ষা কৰিব লাগিব। প্ৰধানতঃ নামনি অসমৰ হ'ব এই ৰাজহ চক্ৰসমূহ। ইয়াৰ বাবে ৰাজ্য চৰকাৰে আনিব শক্তিশালী আইন। ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি এই পদক্ষেপ চৰকাৰৰ। গতিকে মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে যে এতিয়াৰ পৰা 40টা ৰাজহ চক্ৰত কেৱল অসমৰ খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু ধুবুৰী, বৰপেটা, গোৱালপাৰা যিবোৰ মাটি বাচি আছে এই মাটিখিনি ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে এতিয়া এই নতুন পদক্ষেপটো লৈছে আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি এই পদক্ষেপ লৈছে চৰকাৰে। আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ, আৰু খবৰটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিৰ আপুনি যদি এজন হিতাধিকাৰী হয়, তেনেহ'লে চৰকাৰে এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল লোকে একে ঘৰতে 3জন লোকে বা 4জন লোকে পইচা পাই আছে, তেওঁলোকৰ কাৰণে এটা জাননী আহিছে যে তেওঁলোকে এই যিটো পইচা, এই পইচাটো এটা লাভ কৰিব নে নকৰে। খবৰটো অনুসৰি PM কিষাণ আঁচনিৰ নিৰ্দেশনা অনুসৰি পৰিয়াল মানে স্বামী, পত্নী আৰু তেওঁলোকৰ নাবালক সন্তান, অৰ্থাৎ এটা পৰিয়ালৰ সকলো সদস্য একেটা ঘৰতে একেলগে থাকে বুলিয়ে পৰিয়ালৰ অংশ হিচাপে গণ্য কৰা এতিয়া নহ'ব বুলি কৈছে। গতিকে যদি সকলো ভাতৃ প্ৰাপ্তবয়স্ক হয়, তেন্তে চৰকাৰী নিয়ম অনুসৰি তেওঁলোক পৃথক স্বাধীন পৰিয়ালৰ শ্ৰেণীত আহিব। তেনে ক্ষেত্ৰত 3জন ভাতৃয়ে পৃথকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। অৱশ্যে তেওঁলোকৰ
তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত পূৰণ কৰিব লাগিব। পৃথক পৰিয়াল হোৱাৰ পাছতো 3জন ভাতৃয়ে PM কিষাণৰ সুবিধা লাভ কৰিব যদিহে তেওঁলোকৰ প্ৰত্যেকৰ নিজৰ নামত খেতি কৰিব পৰা মাটি থাকে, অৰ্থাৎ ৰাজহৰ ৰেকৰ্ডত থকা 3জন ভাতৃৰ প্ৰত্যেকৰ নামত মাটি পঞ্জীয়ন হ'লেহে PM কিষাণ আঁচনিৰ বাবে পৃথকে পৃথকে পঞ্জীয়ন কৰিব পাৰিব। যদি এতিয়াও পূৰ্বপুৰুষৰ ভূমি বিভাজন হোৱা নাই আৰু মাটি মাত্ৰ এজন ভাতৃ বা পিতৃৰ নামত পঞ্জীয়ন কৰা হয়, তেন্তে বাকী থকা ভাতৃয়ে এই আঁচনিৰ সুবিধা লাভ নকৰিব বুলি কৈছে। গতিকে যিসকল লোকৰ ঘৰত ধৰি লওক 3জন 4জন ককায়েক আছে বা ভায়েক ককায়েক আছে, তেওঁলোকৰ যদি মাটি কেইডোখৰ ভাগ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত পইচা লাভ কৰিব। যদি তেওঁলোকৰ মাটি মানে পূৰ্বপুৰুষৰ মাটিডোখৰ এজন লোকৰ নামতে আছে, তেতিয়া তেওঁলোকে সেই পইচাটো লাভ নকৰে। আৰু একে ঘৰ পৰিয়ালত ধৰি লওক 4জন 5জন ককায়েক থাকে বা 2জন 3জন থাকে, তেওঁলোকৰ এইটো নহয় যে তেওঁলোকে এজনহে পাব, গোটেইকেইজনে পাব, কিন্তু প্ৰত্যেকৰ নামত খেতি কৰাৰ মাটি থাকিব লাগিব। তেতিয়াহে চৰকাৰে কৈছে যে PM কিষাণৰ পইচা তেওঁলোকক দিব। আৰু যদি নাথাকে তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ পইচা লাভ নকৰে আৰু তেওঁলোকৰ নাম কাটি দিয়া হ'ব বা তেওঁলোকে কোনো ধৰণৰ আবেদন প্ৰক্ৰিয়া কৰিব নোৱাৰিব বুলি কৈছে। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো অলপ দীঘল হৈ গ'ল কাৰণ খবৰো বহুতকেইটা আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু চাই ভাল পালে যদি ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।